এতিয়া হয় পবিত্ৰ ভাদ মাহ। ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তৰ নামঘৰ সত্ৰত এতিয়া মুখৰিত হৈছে হৰিনামৰ ধ্বনিয়ে। মই আছোঁ ডিব্ৰুগড়ৰ টেকেলা চিৰিংগাঁও ২ নং টেকেলা চিৰিংগাঁও নামঘৰত আছোঁ। আইসকলে ইতিমধ্যে হৰিনাম লৈ আছে আৰু হৰি শ্ৰৱণ কীৰ্তন কৰি আছে। আৰু অসমৰ বিভিন্ন প্ৰান্তত এই ভাদ মাহটো এটা পবিত্ৰ মাহ হিচাপে মুখৰিত হৈ থাকে। আৰু পবিত্ৰ ভাদ মাহত ৩ প্ৰসংগ হিচাপে ইয়াতে নাম প্ৰসংগ কৰা হয়। আৰু পুৱা প্ৰসংগ আৰু দুপৰীয়া আৰু সন্ধিয়া প্ৰসংগ কৰা হয়। আৰু ইতিমধ্যে ইয়াতে টেকেলা চিৰিংগাঁও ২ নং টেকেলা চিৰিংগাঁও আইসকলে নামঘৰত নাম লৈছে। মই সকলক মই পোনপটীয়াকৈ ইয়াৰ ভিতৰৰ যি পৰিৱেশ আছে সেই পৰিৱেশ মই দেখুৱাবলৈ গৈছোঁ। ইয়াতে আইসকলে ইয়াতে সুন্দৰকৈ তেওঁলোকে নাম লৈ আছে আৰু নামৰ মই সমগ্ৰ পৰিৱেশটো দেখুৱাবৰ বাবে মই সতীৰ্থক দেখুৱাইছোঁ। এয়া হৈছে টেকেলা চিৰিংগাঁও ২ নং টেকেলা চিৰিংগাঁও নামঘৰত আইসকলে সুন্দৰভাৱে তেওঁলোকে আসন লৈ পেলাই নাম লৈ আছে। আৰু মই সমগ্ৰ পৰিৱেশটো মই দেখুৱাবৰ বাবে আগবাঢ়ি আহিছোঁ। মই ভিতৰলৈকে মই যাব বিচাৰিছোঁ। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শত অনুপ্ৰাণিত হৈ থকা আমাৰ জাতীয় জীৱনৰ এই গুৰুৰ যি কৃষ্টি সংস্কৃতি ইয়াত ধৰি ৰাখিছে। পবিত্ৰ ভাদ মাহ গুৰুজনাৰ মাধৱ গুৰু, শংকৰ গুৰু আৰু ভগৱান শ্ৰীকৃষ্ণ জন্ম হয়। আৰু এই পবিত্ৰ ভাদ মাহতে গৈছে। মই এগৰাকী আই আছে, তেওঁলোকৰ পৰা মই জানিব বিচাৰিছোঁ, কি ক'ব আপুনি? নমস্কাৰ। আজি মই ২ নং টেকেলা চিৰিংগাঁও আইসকলৰ ফালৰ পৰা মই ২ নং টেকেলা চিৰিংগাঁও নামঘৰ আইসকলৰ সৌজন্যৰ পৰা মই কৈছোঁ যে আজি আমাৰ পবিত্ৰ ভাদ মাহৰ এভাগী নাম লোৱা হৈছে। নামঘৰত সকলো আৰতী আইসকলে লোৱা হৈছে। সেই আইসকলক আজি আপোনালোকৰ চেনেলৰ জৰিয়তে মই আশীৰ্বাদ দিছোঁ। আৰু সমূহ ৰাইজলৈ মই ভাদ মাহৰ পবিত্ৰ ভাদ মাহটোৰ কাৰণে মই আশীৰ্বাদ কৰিছোঁ। ইয়াৰ পৰাই যাতে সকলো আইসকল ভালে কুশলে থাকে আৰু আমাৰ নামঘৰো যাতে নাম হয়, সেয়ে আপোনালোকৰ ওচৰত কোটি কোটিবাৰ প্ৰণাম জনাইছোঁ। হয়, দেশৰ মংগল আৰু আইসকলৰ মংগলৰ কাৰণে ইয়াত পবিত্ৰ ভাদ মাহতে নাম লৈছে। মই নামৰ ভিতৰলৈ নামঘৰৰ ভিতৰলৈ মই যাব বিচাৰিছোঁ আৰু মোৰ সতীৰ্থক মই ইয়াৰ পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। মাহ বুলি ক'লে মানে মনটো খুব ভাল লাগি থাকে। যেতিয়া আমাৰ পবিত্ৰ ভাদ মাহ ১ তাৰিখ যেতিয়া পায়হি, কেইবাদিনৰ আগৰ পৰা ভাদৰ ১ তাৰিখ পালেহি, ১৮ তাৰিখ হ'ল আৰু আগষ্টৰ ১৮ তাৰিখ হ'লে ১ ভাদ হয়। আমাৰ মনটো খুব ভাল লাগি থাকে। তেতিয়া আমি কেতিয়া নামঘৰলৈ আহোঁ লাগি থাকে। নামঘৰলৈ আহি গোপিনীখিনিক লগ পাই আমাৰ খুব ভাল লাগে। আৰু আমি দায়িত্বটো দিছে এতিয়া আমাৰ দুগৰাকী কীৰ্তন পঢ়িব লাগে। কীৰ্তন পঢ়া সেইটোৰ দায়িত্বটো পাইছোঁ। তাৰপিছত নামো গাওঁ, গোপিনীক লগ পাওঁ। সেইটো কাৰণে ভাদ মাহটো ঘৰৰ কাম বন ক্ষতি কৰি পেলাই ভাদ মাহটোত নামঘৰলৈ আহি খুব ভাল লাগে আমাৰ। অনন্ত ঈশ্বৰ পপন্ন জনতাৰণ প্ৰিয়তম পৰম দেৱতা জানিয়া ললো শৰণ ৰাম জানিয়া ললো শৰণ। প্ৰত্যেক বছৰে ভাদ মাহ পবিত্ৰ মাহ বুলি ১ ভাদৰ পৰাই আমি আইসকলে সকলোৱে নাম লওঁ। দিনত আমি আইসকলে লওঁ, গধূলি ভকতসকলে ভাগৱত পাঠ কৰে। আমি গধূলিও আহোঁ কেতিয়াবা। আৰু আমি এই প্ৰত্যেক বছৰে সেই নাম লৈ শৰাই আগবঢ়াই পিনে প্ৰভু ভগৱন্তৰ ওচৰত আগবঢ়াই দিওঁ। এইদৰে নামতেই আমাৰ ভাদ মাহটো যায়গৈ আনন্দময়। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।